নগাঁৱৰ ৰূপহীহাট সমষ্টিৰ ফাকলি জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে নিৰ্দলীয় প্ৰাৰ্থী ফাৰ্নাছ আহমেদে। কংগ্ৰেছ প্ৰাৰ্থী ৰাহানা ৰহমান চৌধুৰীৰ বিৰুদ্ধে ঘৰে ঘৰে প্ৰচাৰ চলাইছে ফাৰ্নাছ আহমেদে। দিনে নিশা একাকাৰ কৰি নিৰ্দলীয় প্ৰাৰ্থী ফাৰ্নাছে চলাইছে প্ৰচাৰ। বিজেপিৰ পৰা টিকট বিচাৰিছিল ফাৰ্নাছে, যদিও মূৰকত টিকট লাভ নকৰাত ৰাইজৰ প্ৰবল দাবীত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে। ফাৰ্নাছে 15-20 লাখ টকাৰ বিনিময়ত ৰাজনৈতিক দলৰ পৰা টিকট ক্ৰয় কৰি গ্ৰাম্য অঞ্চলৰ উন্নয়ন সাধন কৰিব নোৱাৰে বুলি ভোটাৰক পতিয়ন নিয়াবলৈ প্ৰচাৰ আৰম্ভ কৰিছে। যোগ্য মহিলা হিচাপে তেওঁক সমৰ্থন দিবলৈ ৰাইজক জনাইছে আহ্বান। উল্লেখযোগ্য যে কেইদিনমান আগলৈকে বিজেপিৰ নেত্ৰী হিচাপে চিৰ পৰিচিত ফাৰ্নাছে বিজেপিৰ টিকট নাপাই নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় দিছে। ৰাইজৰ পৰা মই বিপুল সঁহাৰি পাইছো আৰু ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে। মই নিৰ্দলীয় প্ৰাৰ্থী হৈ মোৰ তাত এনেকুৱা লাগিছে, চাওক, মই এখন হিন্দু সমাজ এৰি পেলাই মুছলমান সমাজত আহিছো আৰু এই সমাজখনত আহি মই ইমান সন্মান পাইছো এইটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। এগৰাকী হিন্দু ছোৱালী, মুছলমান বোৱাৰী, আজিৰ এই মুছলমান সমাজখনে মোক এনেকৈ আঁকোৱালি লৈছে আৰু ইমান মৰম চেনেহ দিছে, মই সঁচাকৈ কৃতজ্ঞ। মোৰ প্ৰতিষ্ঠানটো হৈছে মটৰকাৰৰ ছবি লৈ পেলাই মই 21 নম্বৰ ফাকলি জিলা পৰিষদৰ নিৰ্দলীয় ৰাইজৰ মনোনীত প্ৰাৰ্থী হৈ জিলা পৰিষদৰ প্ৰাৰ্থীত্ব আগবঢ়াইছো আৰু আশা কৰিছো মোৰ ৰাইজে বিপুল সঁহাৰি দিব। লগতে অহা 7 তাৰিখে মোক ৰাইজৰ যিটো আচল টিকেট সেইটো মোক দিব, কাৰণ বিভিন্ন ৰাজনৈতিক দলসমূহে, মই এটা দলৰ কথা নকওঁ, বিভিন্ন ৰাজনৈতিক দলসমূহে টিকেট কিনা বেচা কৰে আৰু যাৰ কাৰণে মোক ৰাইজে নিৰ্দলীয়ৰ পৰা মনোনয়ন দিবলৈ কৈছিল আৰু মই নিৰ্দলীয় প্ৰাৰ্থী হৈ আহিছো। মই কোনো দলৰ টিকেট অনা নাই, আচল টিকেট মোক ৰাইজে 7 তাৰিখে দিব। আপোনালোকে এটা সময়ত বিজেপিৰ নিষ্ঠাবান কৰ্মী আছিল। হয়, আছিল। যিহেতু এতিয়া আপুনি বিজেপি কিয় ত্যাগ কৰিবলগীয়া হ'ল? বিজেপি ত্যাগ কৰিবলগীয়া হ'ল এটাই কাৰণ, কিছুমান দালাল ৰূপী নেতা আছে আৰু এই দালাল ৰূপী নেতাসমূহে সকলো সময়তে সমষ্টি বেচা কিনা কৰে আৰু এই দালাল ৰূপী নেতাসমূহে এইবাৰৰ জিলা পৰিষদৰ টিকেট 15 লাখ টকাত বিক্ৰী কৰিছে। যাৰ কাৰণে মই ৰাইজৰ হৈ আহিছো। মই যদি 15 লাখ টকা দি টিকেট কিনি আনো, মই ৰাইজৰ কাম কৰিব নোৱাৰিম। গতিকে অপ্ৰিয় হলেও সত্য কথা এইটো আপোনালোকে জানে। মই যদি ভাৰতীয় জনতা পাৰ্টীৰ উপসভানেত্ৰী আছিলো, তেনেহলে মই কৈ আছো আজিৰ দিনত, কাৰণ যিগৰাকী আজি বিজেপিৰ টিকেট লৈ পেলাই আহিছে তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ এক্টিভ মেম্বাৰ নহয় আৰু আমাৰ মণ্ডলৰে হয় মানুহগৰাকী। মই ভাইচ প্ৰেচিডেণ্ট আছিলো, মণ্ডল সভাপতি ৰফিকুল ইছলাম। আমি দুজনে নাজানো, আমাৰ মণ্ডল কমিটিয়ে নাজানে যে তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। তেখেতৰ এক্টিভ মেম্বাৰ নাই। মোৰ জিলা পৰিষদৰ নাম 21 নম্বৰ ফাকলি জিলা পৰিষদ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সোহানা লাইভ।